এটো কাৰণে প্ৰিপাৰেচন কৰি আছিলো তাই হেতু লিখিছে যে মানে মই বলে কিবা স্ক্যাম কৰি আছো তো এটো তো বহুত ইন্টারন্যাশনালি কথা হৈ যায় যে ওয়ার্ল্ড ওয়াইড এটো কোড দিছিলে তেখেতে মানে ফেসবুকত দিছে নিজৰ ফেসবুক একাউন্ট তার বহুত কি নামত আছে ফেসবুক চন্দনা নার্জারি এটো আপোনাৰ প্রোফাইলটো এটো সাগে 2-3 দিন আগতে দিছে কিন্তু তাই কি করে এটো ফেসবুকৰ পৰা দি স্ক্রিনশটটো লৈ ইনষ্টাগ্ৰামত দিয়ে মই দেখাই আছো এটো তার আইডি হয় ঠিক আছে এটো তার আইডি হয় আপুনি চালে এটো চাব তার নিজৰ বহুত ভালগার কন্টেন্ট হয় তাই এজন প্রফেসর এজন এডভোকেটৰ এটা কিবা প্রফেশনাল এথিক্স থাকে আমাৰ লগে জিহিতি কৰিব নোৱাৰো ই মানে জিহিতি কৰি থাকে তথাপিও কোনেও অ্যাকশন নলয় কি কব আৰু পার্সোনাল চয়েস তো মানে তাই কোনটো কলেজৰ কিনো প্ৰফেছৰ কোকৰাঝাৰ ল কলেজৰ আপুনি ষ্টুডেন্ট আছিল মই তেতিয়া ষ্টুডেন্ট আছিলো তো মই ইমান একো ৰিলেশনও নাই বেয়াও ৰিলেশন নাই বাকি টিচাৰৰ লগত ভালে আছে আৰু তাই মানে ইয়াতে আছে মই তাৰ লগত এদিনও কথা কোৱা নাই এদিনও না এটো মই আচৰিত আচ্ছা আপুনি যদি মোৰ নামত কিবা কমপ্লেইন কৰে কিবা এলিগেশনস আনে আপোনাৰ মোৰ লগত এটা কিবা ৰিলেশন থাকিব লাগিব হয় না কিবা তো এটা ৰিলেশন উইদাউট ৰিলেশন মই ৰেন্ডমলি আপোনাক একো ক'ব নোৱাৰো না মই এটা ৰাস্তাত ঘুৰি থকা মানুহৰ নামত এনে এলিগেশন আনিব পাৰো নেকি আচ্ছা তাই কৈছে মই 1 ইয়াৰ আগত তাৰ মোবাইল স্ন্যাচ কৰিছো তাই এডভোকেট তাৰ বহুত পাৱাৰ আছে এজন এডভোকেটত তো তাই যদি মই হসাকে কৰিছো সাপোজ তাই 1 ইয়াৰ ৰখি কিয় আছিল তে কেছ দিব পাৰিলে হয় তেতিয়া তো মই এডভোকেটও নাছিল মানে যোনটো টাইম তাই কৈ আছে জিমত যোৱা ঠিক আছে কাৰণ কোৰ্টত জয়েন কৰাৰ পিছত মই এইবিলাক টাইম পোৱা নাই তো তাই আৰু এটো তাৰ নিউ নহয় এটা আজি যে তাই কৰিছে এটো তাৰ নিউ নহয় আপোনালোকে মানে চালে যদি কোনোবাই ৰিলেট কৰি আছে গম পাব তাই মানে এনেকুৱা মানুহৰ নামত ফালতু এলিগেশন আনিয়ে থাকে তার কমন এটো তাই আজি এটো মানে কলিগৰ নামত কিন্তু মোর কথাটো হল এটা এজৰ কথা আছে এটা প্রফেশনালি লেভেল তাই নিজে লেভেলটো নিজে ডিক্রিজ কৰিলে মানে ডাউন কৰিলে কাৰণ তাই বহুত সিনিয়র এডভোকেট হয় তার মোর লগত এটো কৰাৰ একো নাই মই তো জাস্ট মানে অন মানে গ্রোইং স্টেজত আছো জাস্ট মানে নিউলি কামার আৰু এজন সিনিয়র এডভোকেট যদি এজন জুনিয়র এডভোকেট লগত এনেকা বিহেভিয়ার কৰে আমাৰ এডভোকেট সমাজত কি ইমেজ হ'ব এটো বাহিৰৰ মানুহক আপুনি প্ৰিটেন্ড কৰিব এটো মানে বচাব আপুনি নিজে নিজে কৰি আছে আৰু মই তাক খুদিব বিচাৰিছো মিস চন্দনা নাৰ্জাৰী আপোনাৰ লগত কি প্রুফ আছে আপুনি ইমান ডাঙৰ কথা কলে ওয়ার্ল্ড ওয়াইড যদি আছে আৰু কোনেবা কৈছে তাই সাইকোলজিক্যালি মানে সাইকো আছে প্রবলেম আছে মই হেতু কৈ আছো মই কোকৰাঝাৰ বাৰত কৈ আছো আসাম স্টেট বাৰক জানাই আছো তাৰ যদি কিবা হসাকে তাই যদি আনসাউন্ড মাইন্ড হয় তাৰ লাইসেন্স ক্যান্সেল কৰক কাৰণ এজন আনসাউন্ড মাইন্ড মানুহ কেতিয়াও এডভোকেট হ'ব নোৱাৰে তাই নিজে এনেকে কৰি আছে তাই কাৰবা কেছ লৰিব পাৰিব নেকি তাই দেখোন ভিকটিমক সাজা দি দিব আৰু ক্রিমিনালক বচাই দিব এনেকে হ'ব না এজন আনসাউন্ড মাইন্ড যদি তাই আছে তাৰ লাইসেন্সটো ক্যান্সেল কৰক এটো মই আসাম স্টেট বাৰৰ পৰা মানে জনাই আছো যে তাক মানে ৰিকুৱেষ্ট কৰি আছো তাই যদি হসাকি ইনকোয়ারি হোৱাৰ পিছত যদি আনসাউন্ড মাইন্ড হয় ওলাই তেনে হলে তাৰ এটো হ'ব আৰু যিমানখিনি মোক ডিফেম কৰিছে তাই কাৰণ মোৰ ৰেপুটেশন মই নিজৰ হাততে বনোৱা আজি তাই মোক এনেকে ডিফেম কৰিছে সবে জানে এটো আইনি ব্যৱস্থা কিহৰ কাৰণে তাৰ মানে মই কোকৰাঝাৰ কোৰ্টত এজন লয়াৰ হয় এডভোকেট হয় আৰু মই এই কোকৰাঝাৰ ল কলেজৰ পৰা পাস কৰিছো তো আমাৰ কলেজত এজনী এসিস্ট্যান্ট প্ৰফেসৰ আছিল চন্দনা নাৰ্জাৰী ম্যাডাম হয় প্ৰফেসৰ হয় তো যিমানখিনি ৰেসপেক্ট কৰা মই কৰিছো দি আছে কিন্তু মই লাইফত তাৰ লগত এনেকে কিবা ভাৰ্বালি या কিবা কমিউনিকেশন নাছিল এক্সামত যদি তাই বহিছে গাৰ্ড আছে মেম পেজ লাগে এটো ইমানখিনি কথা যোনটো নরমাল একজন ষ্টুডেন্টৰ টিচাৰৰ লগত কথা আৰু তাৰ পিছত মোৰ লগত তাৰ নাম্বাৰ নাই কোনো কন্টাক্ট নাই একো নাই এতিয়া তাই মোৰ কলিগ হল তাইও কোকৰাঝাৰ কোৰ্টত প্ৰেক্টিস কৰে তো এতিয়া মানে মই আউট অফ টাউন আছিলো সাডেনলি এটা কল গল আৰু মই তাই মানে মোৰ ফটো যোনটো আমাৰ ফেয়াৰৱেলৰ ফটো আছিল কোকৰাঝাৰ ল কলেজৰ এটো মোৰ ফটোটো ক্ৰপ কৰি মোৰ ফটোটো দি দিছে তানিয়া মানি স্কেমাৰ তাৰ পিছত মই বাহিৰত আছিলো মেন্টালি ডিস্ট্ৰেস হৈ গেলো মানে এটা ফ্যামিলিৰ মোৰ ৰেপুটেশনৰ কথা আছে নট অনলি মাই না মোৰ ফ্যামিলিৰ মোৰ মাদাৰ ফাদাৰ গোটে ফ্যামিলি ৰেপুটেশনৰ কথা আছে তাৰ পিছত তাই কি কৰিলে তাই আকৌ নেক্সট কিবা কিবি মানে তাত পোষ্টত কোনেবা হুদিছে হু ইজ শি তাই মই আপোনাক কৈ আছো
তাৰপিছত এজনে সুধিছে অংকিত আগৰৱাল সুধিছে আৰু কি হু ইজ শ্বি তো তাই মানে ৰিপ্লাই দিছে শ্বি হেভ গ্ৰেট গেং party worldwide. 1 year back, she tried to snatch or catching my mobile phone at gym center Kodamtola 2. তার মানে তাই যে কদমতলা যোনটো এটা জিম আছে এটো মোৰ ফ্ৰেণ্ডৰ হয় তো মই মোৰ নিজৰ জিমৰ নিচিনা মই গৈছো তো মই তাক লগ পাইছো তাতে আছে কিন্তু মই তাৰ লগত কথা কোৱা নাই একো তাই এতিয়া তাই কৈ আছে মই বলে তাই আপুনি মানে আজি মোক যোনে কোকৰাঝাৰত চিনি পায় ইহঁতে জানে যে মই বহুত হাৰ্ড ওয়ার্ক কৰি মোৰ আজি মানে 50% মানুহ কোকৰাঝাৰ টাউনত মোক চিনি পায় এইটো কিহৰ কাৰণে মোৰ নিজৰ পাৰ্সোনাল হাৰ্ড ওয়ার্কৰ কাৰণে কোনেও মোক মানে এনেকুৱা কোনো সাপোর্ট নাই বা একো মোৰ ফ্যামিলিৰ এনেকুৱা ব্যাকগ্ৰাউণ্ড নাই যে মই এইটো পজিশন পাব পাৰো মই নিজৰ এটুত কৰিছো ঠিক আছে এতিয়া তাই মানে ইমানখিনি মোৰ ৰেপুটেশনটো বনোৱাৰ পিছত তাই যে এইটো কৰিছে এইটো বহুত ভাইৰাল গ'ল আৰু সবে মোক ফোন কৰি আছে মই শিলিগুৰি আছিলো অলপ মই ডক্টৰ দেখাব গৈছো তাৰ কাৰণে মই ইমিডিয়েটলি মানে টিকেট কৰি এতিয়া বন্দে ভাৰত আহি গলো মই তাৰ মানে এইটো মোৰ মেন্টালি ডিস্ট্ৰেছ হ'ল পইচা গ'ল মানে একদম মানে বহুত ফোন আহিছে তাৰ পিছত তাই কৈছে দে আৰ ডেঞ্জাৰাছ গ্যাং পাৰ্টি অলৱেজ ট্ৰাই টু লুট আদাৰ্স এণ্ড ল্যান্ড প্ৰপাৰ্টিজ টু she is long days not appeared to the English ulta palta appeared to the court because she was there busy with money scam tar mane jehetu amar 26 July ot amar AGS or Assam Judicial Service or exam hol to moi mane hetur karone preparation kori aslu moi mor senior pora permission loi 1 month or karone court or pora gap loisilu mor non judicial kam bilak choli asil এনেকে উল্টা পাল্টা লিখিছে তার ইনস্টাগ্রামৰ আইডিটো হল চন্দনা নাৰ্জাৰী 01 তার ফলোৱাৰো বহুত আছে 37.4k তাই মানে ফেমাস হ'ব বিচাৰে কাৰণে মই তাক আৰু ফেমাস কৰিব বিচাৰিছো তাই যদি মোৰ নামত আৰু মই আৰু এটা কথা ক'ব বিচাৰো তাই খালি এইটো নহয় তাই মই পিছত চালু আৰু কি তার যেতিয়া প্রোফাইলটো চেক কৰিলো তাই মানে মানে এন্টি কিবা মানে রিলিজিয়াস কথাবার্তা আছে তার মানে মুসলিম মানুহ টেররিস্ট এনেকা কিবা কিবি আছে তার পিছত তার আছে মই আৰু বহুত কেটা পোস্ট আছিল বড়ত আছিল মই ইমান এটু বুজা নাই হসা কথা যেটু যোনটো মই বুজা নাই হেতু লোৱা নাই এটু ইয়াতে তাই কিবা দিছে तांत्रिक जो होते हैं वो लोग दूसरों की भाग्यों को बर्बाद क्या क्या किसी लिखिसा तार लिखाও ঠিক নহয় তো তাই তান্ত্রিকৰ নামতো এটা কৈছে এটু বহুত ডাঙৰ কথা আপুনি এটা ৰিলিজিয়াস মানে এটা তন্ত্ৰ আমাৰ হিন্দুইজমৰ বহুত ডাঙৰ কথা এটু আপুনি এনেকে ক'ব নোৱাৰে মই তাক প্ৰফাইল জীৱনত চোৱা নাই এতিয়া মানে যেহেতু মোৰ নামত এলিগেশন আইছে মই এটু ষ্টাডি কৰিছো আৰু মই চাইছো তাই মানে বহুত এনেকে কৰি ৰাখিছে আৰু কি এফআইআর মই এতিয়া দিলু আর কি ওসি সারে রিসিভ করিছে মানে এন্ট্রি করা নাই ইনকোয়ারি হওয়ার পিছত এন্ট্রি করিব আফটার অল শি ইজ অলসো এন এডভোকেট না ঠিক আছে তো মই জলদি জলদি এটু ইনকোয়ারিটো হব বুলি ভাবিছো সারে রিসিভ করিছে এনে ঠিক আছে আৰু মই মানে তাক মই এতিয়া ডাইৰেক্ট কোর্টত যাম এটু কোর্টত বাৰ এসোসিয়েশনের এপ্লিকেশন লিখা আছে আৰু মই বিশ্বাস কৰো যে মানে কোর্টত যিমান বাৰৰ মেম্বাৰ আছে ইহতে এটু গম পাব মানে মানে গম তো পাইছে মানে ইহতে মোৰ সাপোর্ট লব বিকজ মই একদম নিউলি জয়েন হয় তাৰ এটু মোৰ লগত মানে তাই নিজৰ লেভেলটো নিজে ডিক্রিজ কৰিলে না তাৰ যদি নিজৰ এর লগত কৰিলে বেলেগ কথা কিন্তু তাই মানে মোৰ লগত এটু একনে তাই মই ইনকোয়ারিটো হ'ব বিচাৰো আৰু তাৰ মানে উপযুক্ত শাস্তি হ'ব লাগে নহলে ই কৰিয়ে থাকিব আনি ধন্যবাদ